নমস্কাৰ এতিয়া পাতিলে আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বঙাইগাঁৱৰ খগৰপুৰত চাঞ্চল্যকৰ এক ঘটনা সংঘটিত হ'ল চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত দুজন লোকক উদ্ধাৰ কৰা হৈছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত উদ্ধাৰ হৈছে দুইজনক ৬-৭জনীয়া দুৰ্বৃত্তৰ দলে গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গ'ল দুইজনকে লোক দুজনে ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈছিল লোক দুজন ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি চিনাক্ত হৈছে প্ৰাতঃ ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে বৈতামাৰী আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ খগৰপুৰত চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত দুজন লোকক উদ্ধাৰ কৰা হ'ল ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত উদ্ধাৰ কৰা হৈছে দুইজনক ৬-৭জনীয়া দুৰ্বৃত্তৰ দলে গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গ'ল দুইজনকে লোক দুজনে ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল লোক দুজন ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি চিনাক্ত হৈছে প্ৰাতঃ ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে বৈতামাৰী আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু এই সমগ্ৰ ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰ্তমান আৰক্ষীয়ে তদন্ত আগবঢ়াই আছে সাত ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজত জোৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল ৬,৬৫,০০০ টকা কিন্তু এই ঘটনাৰ পিছতেই নিলম্বিত হ'বলগীয়া হ'ল অভিযানৰ দায়িত্বত থকা উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ হঠাৎ কিয় নিলম্বন হ'ল আৰক্ষী বিষয়াজন মহানগৰ আৰক্ষী আয়ুক্ত ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰি বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে এই নাটকীয় মূৰ কিয় ল'লে সমগ্ৰ ঘটনাটোৱে শুভম লজৰ স্বত্বাধিকাৰী ৰমণী কলিতাৰ দাবী ৭ ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে ৬,৬৫,০০০ টকা নহয় প্ৰকৃততে জব্দ কৰিছিল ২১ লাখ টকা ৰমণী কলিতাৰ দাবী ২১ লাখ টকা জব্দ কৰি ৬,৬৫,০০০ টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাৰ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিয়েই শনিবাৰে ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰে মহানগৰ আয়ুক্তই ইপিনে ৰমণী কলিতাৰ অভিযোগ এছআই ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে ৪ লাখ টকা আৰু আন দুই জোৱাৰীক এৰি দিয়াৰ বাবদো ৭,৫০,০০০ টকা লোৱাৰ কথা অভিযোগ কৰিছে ৰমণী কলিতাই এই মুহূৰ্তত আমাৰ হাতত কিছু দৃশ্য আহি পৰিছে আপোনালোকক সবিশেষ আমি জনাই আছোঁ ৭ ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজত জোৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল ৬,৬৫,০০০ টকা কিন্তু এই ঘটনাৰ পিছতেই নিলম্বিত হ'বলগীয়া হ'ল অভিযানৰ দায়িত্বত থকা উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ হঠাৎ কিয় নিলম্বন হ'ল আৰক্ষী বিষয়াজন সেই কথা ইতিমধ্যে আমি সবিস্তাৰে বৰ্ণনা কৰিছোঁ মহানগৰ আৰক্ষী আয়ুক্তই ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰি বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে এই নাটকীয় মূৰ কিয় ল'লে সমগ্ৰ ঘটনাটোৱে সেইখিনি কথা কৈছোঁৱে আমি যে শুভম লজৰ স্বত্বাধিকাৰী ৰমণী কলিতাৰ দাবী ৭ ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে ৬,৬৫,০০০ টকা নহয় প্ৰকৃততে জব্দ কৰিছিল ২১ লাখ টকা ৰমণী কলিতাৰ দাবী ২১ লাখ টকা জব্দ কৰি ৬,৬৫,০০০ টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাৰ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিয়েই শনিবাৰে ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰে মহানগৰ আয়ুক্তই ইপিনে ৰমণী কলিতাৰ অভিযোগ এছআই ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে ৪ লাখ টকা আৰু আন দুই জোৱাৰীক এৰি দিয়াৰ বাবদো ৭,৫০,০০০ টকা লোৱাৰ কথা অভিযোগ কৰিছে ৰমণী কলিতাই আমি তাতে ১০জন মানে আমি ডাইনিং টেবুলত খানা খাই আছিলোঁ ওপৰত টেৰেছত তেওঁ পুলিচৰ গৈ মানে সেই ভাস্কৰ জ্যোতি নাথে এনেকৈ আপোনালোকে মুভমেণ্ট নকৰিব এনেকৈ ফটোটো উঠাইছে এনেকৈ মোবাইল ধৰি মোবাইলেদি ক্লিপ লৈছে লোৱাৰ পিছত আমাক যাব দিয়া নাই যাব নি তেওঁ গোটেইবিলাক নামি আহি গোটেইবিলাক ৰুমবিলাকো খানা হেৰি কৰিছে চেক কৰি তেতিয়া আমি আছোঁ আৰু তেতিয়া ভাস্কৰ জ্যোতি নাথে মোৰ ৰুমটো চাব পৰা নাই মোৰ ৰুমত চাবি আনি মোক মাতিছে আনি মোৰ ৰুমৰ গডৰেজৰ চাবি আৰু ৰুমৰ চাবি নি গডৰেজটো খুলি মোৰ ২১,৬৫,৫৫০ টকা মোৰ সেইখিনি ৫০ আছিল বান্দোল মানে খুচুৰা সি লিখিছে বোধহয় সেইখিনি মানে গোটেইখিনি লৈ গৈছে মই বোলো চেক ভিডিঅ' ফুটেজ আছে ইয়াতে
মানে তাৰপিছত মই ক'লোঁ মোৰ সেই মাটি বিঘা বিচাৰি মই দলিলখনো লৈ গৈছোঁ লগে লগে আপুনি থানালৈ আহক থানাত আমি দি দিম মোক এনেকৈ কৈছে বোলে থানাত আপুনি মই মাটি বিঘা পইচাখিনি দি দিয়ক আপুনি মোক যি কৰক হা মই কৈছোঁ এই ভাস্কৰজ্যোতি নাথে তাৰপিছত আমাক ৰাখি থ'লে আপোনাৰ কাম কৰি আছোঁ এনেকৈ কৈ ৰাতি পোহৰ কৰি সি গুচি গ'ল তাৰপিছত আমাক গোটেই দিনটো ৰাখিছে ৰাখি পেলাই আকৌ গধূলিহে আমাক 4টামানত এৰি দিছে আৰু মই বোলে পইচা হয় নহয় পইচা আপুনি কোৰ্টত পাব প্ৰমাণ দিব পাৰিব কালি মই চাইছোঁ মই বোলো গোটেইখিনি পইচা পাম কালি মই পাম তাত দেখা পালোঁ 6,65,550 টকা জমা দিছে চিজা লিষ্ট আৰু মোৰ চিজা লিষ্টত কোনো চহী নাই মোৰ চহী ৰাখিব লাগিছিল তেওঁ কাউণ্ট কৰি লওক মই কোনো আপত্তি নাই কিন্তু তেওঁ উদাৰ কাউণ্ট নকৰাকৈ বিফ পেষ্টত আৰু 2টা টপলাত আছে গোটেইখিনি লৈ গৈছে বিফ পেষ্টত 10 লাখ আছিল আৰু এটাত 6.5 লাখ আছিল আৰু এটা 5 লাখ আছিল যেতিয়া মই এনকুৱাৰীত গৈছিলোঁ যোৱাৰ তেতিয়া সেইখন সময়ত তেওঁলোকৰ হাতে লোটা আমি কৰায়ত্ব কৰিছোঁ তেওঁলোকৰ পৰা পকাৰ চিপছ আমি জব্দ কৰিছোঁ নগদ 6,65,000 টকা আমি তেওঁলোকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু উক্ত টকাখিনি জব্দনামা প্ৰস্তুত কৰি মাননীয় CJM কোৰ্টত দিয়া আছে অলৰেডি চিন কৰা আছে আৰু তেওঁলোকক আমাৰ আইঅ'ই নিজৰ যিটো চৰকাৰী বিধিমতে নিশ্চয় যাব দিছে বা চৰকাৰী প্ৰচিডিউৰ ফ'ল' কৰিছে তেওঁ সেইখিনি আইঅ' বা তদন্তকাৰী বিষয়েহে ক'ব পাৰিব মই ক'ব নোৱাৰোঁ উক্ত সময়ত আমি উক্ত অপাৰেশ্যনত যাওঁতে আমি 3জন সন্দেহযুক্ত চোৰক পাই তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ পুলিচ ৰিমাণ্ডত লৈছোঁ আৰু যিখিনি টকা জব্দ কৰা হৈছে এই টকাখিনিক আমি আইনসংগতভাৱে চিজ কৰিছোঁ অনাৰেবল কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু প্ৰতিটো টকাৰ বাণ্ডুলত প্ৰতিজন জুৱাৰীৰ নাম লিখা আছে তেওঁলোকৰ হেণ্ড ৰাইটিং আছে আৰু সেই হেণ্ড ৰাইটিংখিনি যে আছে প্ৰতিটো তেওঁলোকৰ যে নেম ষ্টিকাৰ টেগ কৰা আছে এই কথাখিনি অনাৰেবল কোৰ্টত জনোৱা আছে এই কথাখিনিক অপব্যাখ্যা কৰি বা মিছলিড কৰি বা মিছ ইণ্টাৰপ্ৰিট কৰাটো এটা অযথা আৰু আৰক্ষীৰ আইনসংগত কৰ্তব্যত বাধা প্ৰদান কৰা বুলিহে মই ভাবোঁ কাৰণ উক্ত টকাখিনি যে যোৱাৰ টকা আছিলে সেইখিনি অলৰেডি প্ৰমাণিত হৈছে অনাৰেবল কোৰ্টত দিয়া হৈছে এইটো ৰিগাৰ্ডিঙত এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু এই পইচাখিনি তেওঁলোকে পকাৰ ক্লাবৰ যেতিয়া খেল খেলে এটা ৰুমত চিপছখিনি থৈ দিয়ে আৰু এটা ৰুমত কাষৰ ৰুমটোত পইচাখিনি তেওঁলোকে জমা কৰি থয় আৰু যিটো পইচা আমি জব্দ কৰিছোঁ প্ৰতিটো পইচা তেওঁলোকৰ নাম লিখা আছে প্ৰতিটো বাণ্ডুলত এই কথাখিনিক মিছ ইণ্টাৰপ্ৰিট কৰি লাভ নাই ৰমণী কলিতা যিটো শুভম লাষ্ট তাত অবৈধ অসামাজিক কাৰ্যকলাপৰ কেন্দ্ৰ তাত চোৰ থাকে তাত দেহা বিয়সা হয় বুলি আমাৰ হাতত অভিযোগ আহিছে আৰু তাতে জুৱাৰ দৰে আড্ডা বহে তেওঁ এজন চৰকাৰী অৱসৰপ্ৰাপ্ত কিবা ইণ্ডাষ্ট্ৰিজ এজন ডাইৰেক্টৰ হয় কিন্তু জঘন্যতম কথা ঘৃণনীয় কথা যে এনেকুৱা ধৰণৰ মানুহে এনেকুৱা কাৰ্যটোত লিপ্ত হয় এতিয়া প্ৰশ্ন হৈছে কোন সঁচা কোন মিছা দুই পক্ষৰ মন্তব্য আমি আগবঢ়ালোঁ 7 ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজত জোৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল 6,65,000 টকা কিন্তু এই ঘটনাৰ পিছতে নিলম্বিত হ'বলগীয়া হ'ল অভিযানৰ দায়িত্ব থকা উপ পৰিদৰ্শক ভাস্কৰজ্যোতি নাথ কিন্তু আমি ইতিমধ্যে জনাইছোঁ যে কিয় নিলম্বন হ'ল আৰক্ষী বিষয়াজন মহানগৰ আৰক্ষী আয়ুক্ত ভাস্কৰজ্যোতি নাথে নিলম্বন কৰিছে আৰু তদন্তৰ নিৰ্দেশ দিছে শুভম লজাৰ স্বত্বাধিকাৰী ৰমণী কলিতাৰ দাবী 7 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে 6,65,000 টকা নহয় প্ৰকৃততে জব্দ কৰিছিল 21 লাখ টকা আৰু ৰমণী কলিতাৰ দাবী 21 লাখ টকা জব্দ কৰি 6,65,000 টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰজ্যোতি নাথে এই সমগ্ৰ ঘটনাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ আৰক্ষী বিষয়াৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে অৱশ্যে দুই পক্ষই নিজস্ব মত আগবঢ়াইছে নিজৰ পক্ষত স্পষ্টীকৰণ প্ৰকাশ কৰিছে এতিয়া আৰক্ষীৰ প্ৰকৃত তদন্তত পোহৰলৈ আহিব কোন সঁচা কোন মিছা ৰমণী কলিতাৰ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিয়েই শনিবাৰে ভাস্কৰজ্যোতি নাথক নিলম্বন কৰে মহানগৰ আয়ুক্তই ইপিনে ৰমণী কলিতাৰ অভিযোগ এছআই ভাস্কৰজ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে 6 লাখ টকা আৰু আন দুই জুৱাৰীক এৰি দিয়াৰ বাবদো 7,50,000 টকা লোৱাৰ কথা অভিযোগ কৰিছে ৰমণী কলিতাই অত্যন্ত এক উদ্বেগজনক বিষয় এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ এফালে আৰক্ষী বিষয়াৰ কথা সন্মুখলৈ আহিছে আৰক্ষী বিষয়াৰ গোপন কাৰসাজি বা কাৰনামা সন্মুখলৈ আহিছে তাৰ বিপৰীতে আন একাংশ লজৰ স্বত্বাধিকাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে এতিয়া নিৰপেক্ষ গতিত তদন্ত আগবাঢ়িবনে নিৰপেক্ষ গতিত তদন্ত আগবাঢ়িলেহে প্ৰকৃত দোষীয়ে শাস্তি পাব আৰু জনসাধাৰণৰ বিশ্বাস আৰক্ষীৰ প্ৰতি বৃদ্ধি পাব সেই মন্তব্য এতিয়া বিভিন্নজনে কৰিছে প্ৰকৃততে কিমান টকা আছিল এই লজটোত অবৈধ কাৰবাৰ চলে কিন্তু অবৈধ কাৰবাৰ উৎখাত কৰাৰ নামত প্ৰকৃততে আৰক্ষীয়ে এই আৰক্ষী বিষয়াজনে নিজাববীয়াকৈ এই টকাসমূহ নিজৰ পকেটত ভৰাইছে নেকি সেই প্ৰশ্নটো এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ গৌতম আছে লাইভত গৌতম আৰু কি আপডেট আছে আপোনাৰ লগত নিশ্চয়কৈ এক বহুত হাই প্ৰফাইল ঘটনাৰ পৰা বিবেচিত হৈছে কিয়নো অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন ডাইৰেক্টৰ
জড়িত হৈ পৰিছে তেখেতক আটক কৰিছিলে উক্ত লজটোৰ পৰা যিটো নাম আছিলে শুভম লজ 7 ছেপ্টেম্বৰত অভিযান চলিছিলে আৰু সাধাৰণতে আমি যেনেধৰণে দেখা পাওঁ যে জুৱা খেল যিধৰণে অনুষ্ঠিত হয় সেই সাধাৰণ জুৱা খেল নাছিলে পকাৰ চিপছ ব্যৱহাৰ কৰা হৈছিলে এই জুৱা খেলখনত তাত পকাৰ চিপছৰ বিপৰীতে যিসমূহ টকা জুৱাৰীসকলে দিছিলে সেই টকাসমূহ জব্দ কৰিছিলে তাৰ লগতে বহু পকাৰ চিপছ জব্দ কৰিছিলে দুগৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিছিলে 3জন চোৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ লগতে সেই লজটোৰ মালিকগৰাকীকো আটক কৰিছিলে কিন্তু তাৰ পিছত বহুখিনি পৰিৱৰ্তন হ'ল পৰিস্থিতিৰ আৰু শেহতীয়াকৈ আৰক্ষীৰ ওপৰতে ডকাইতিৰ অভিযোগ উপস্থাপন হৈছে আৰু এই ক্ষেত্ৰত কি ক'ব মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে বহু অভিযোগ আহিছে আপোনালোকৰ বিৰুদ্ধে কৈছে যে আপোনালোকে চিজ কৰা নাই যে প্ৰচিডিঅ'ৰ ফ'ল' নাই কৰা প্ৰকৃত ক'ব নেকি কথাখিনি কি ধৰণে হৈছিলে প্ৰথম কথা অভিযোগ আহিছে মানে কাৰ পৰা আহিছে যিজন চোৰ হয় যিজনৰ হোটেলত চোৰ হয় যিজনৰ হোটেলত চুৰি চক্ৰ আশ্ৰয় লৈছে যিজনৰ হোটেলৰ পৰা যোৱাৰ দৰে অসামাজিক কাৰ্য আমি উৎখাত কৰিছোঁ তেনেকুৱা এজন ব্যক্তিৰ অভিযোগ আমি কাৰ শুনিব লাগিব হয়তো 12 বছৰ ধৰি মই অসম আৰক্ষীত চাকৰি কৰিছোঁ অৱদান যোগাইছোঁ অসমীয়া সাহিত্যলৈ অৱদান যোগাইছোঁ তো প্ৰথম কথা মোৰ কথা শুনিব লাগে নে নাই চুৰি জুৱা বিভিন্ন ধৰণৰ ঘাটিক প্ৰশ্ৰয় দিয়া বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত হোৱা ব্যক্তিজনৰ কথা গুৰুত্ব দিব লাগে আপোনালোকে কিমান টকা জব্দ কৰিছিলে আৰু তাৰ প্ৰপাৰ সিজাৰ লিষ্ট আছিল না আপোনালোকে সিজাৰ লিষ্ট আমাৰ হাতত প্ৰপাৰ সিজাৰ লিষ্ট আছে আমি এজ পাৰ প্ৰচিডিঅ'ৰ মতে কৰিছোঁ সিজাৰ লিষ্টত ৰমণী কলিতাৰ চহী আছে যদি তেওঁৰ চহীটো নহয় বুলি কয় ফৰেনচিকত প্ৰমাণ কৰক যে চহীটো তেওঁৰ নহয় তেওঁ নিজে জানি বুলিছো এজন ডাইৰেক্টৰ মানুহ তেওঁ মই ভয় ভাবুকি দেখুৱাই পিষ্টল দেখুৱাই চহী কৰাব নোৱাৰো এজন অসম চৰকাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ ফৰ্মাৰ ডাইৰেক্টৰ হয় সৰু সুৰা ঘটিয়াম পাতি মানুহ নহয় যদি সৰু সাধাৰণ এজন ডাঙৰ মানুহক জুৱা কেছতে গ্ৰেপ্তাৰ হৈছে ডাঙৰ কেলেংকাৰীত জড়িত হ'লে ডাঙৰ মানুহক গ্ৰেপ্তাৰ কৰিব পৰা যাব নেকি মই তাকে ভাবিছোঁ জুৱা খেলাৰ পিছত এজন মানুহক এৰেষ্ট কৰাত পুলিচৰ সমস্যা তেতিয়া সেই মানুহজনী কোটি টকাৰ কেলেংকাৰী কৰি তেতিয়া পুলিচে কেনেকৈ বলে পাৰিব আৰু ওলোটাই কৈছে যে ডকাইতি 10জন মান লৈ গৈছোঁ সিজাৰ মেমো প্ৰিপেয়াৰ কৰা আছে সিজাৰ ঘটনাস্থলীত কৰা আছে পইচা জব্দ কৰা আছে তেওঁ নিজ হাতে চহী কৰিছে এইখিনি কথা মিডিয়াত তেওঁ ওলোটা পুলোটা কৈ আছে নিউজ লাইভত কান্দিছে মানসিক বিকাৰগ্ৰস্ত মানুহৰ দৰে উল্টা পুল্টা ধৰণৰ আচৰণ কৰি আছে তেওঁৰ সেই জেলত লকআপত সোমোৱাৰ পৰাই এক ৰাতি তেওঁ লকআপত আছে বিভিন্ন মন্ত্ৰী মুদাগৰ বিভিন্ন পলিটিকেল লিডাৰে ফোন কৰিছে আৰু মোৰ ভাল লাগিলে মই চবৰ কথা শুনো বেয়া লাগিলে মই কাৰো কথাই নুশুনো কথা সিমানে মই পইচা দি চাকৰি লোৱা নাই আৰু মই কাকো কেয়াৰো নকৰোঁ 1%ও এতিয়া যিহেতু বিষয়টো অত্যন্ত জটিল হৈ পৰিছে যিহেতু অভিযোগ প্ৰতি অভিযোগ উঠিছে প্ৰাঞ্জল ইতিমধ্যে যিগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযানকাৰী দলটো গৈছিলে তেওঁলোকে নিজৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে আৰু সেই সময়ত নিশ্চয় এটা CCTV ফুটেজ আছিলে য'ত আপোনালোকে অভিযান চলাইছিল CCTV ফুটেজ আছে তেওঁলোকৰ হোটেলত নিশ্চয় অলপ CCTV ফুটেজ আমিতো দিন নকৰাই নহয় 10জন পুলিচ গৈছে তাত ডকুমেণ্টেশ্যন মতে চিজ কৰিছে তাত তেওঁৰ পকাৰ চিপছ ওলাইছে পইচা ওলাইছে প্ৰতিটো বান্ডলত কোন কোন মানুহে খেলিছে তেওঁলোকৰ নাম লিখা আছে উইথ নেম ষ্টিকাৰ্ছ টেগড ইন ইচ এণ্ড এভৰি বান্ডল অফ মানি অনাৰেবল কোৰ্টত CJM কোৰ্টত চিজ কৰা আছে চাৰ্টিফাইড কপি লৈ ল'ব তাতে সেইখিনি চিজ কৰি কোৰ্টত প্ৰডিউচ কৰা আছে চ' ইউ কেনট কুৱেশ্যন দ্য লিগেল একশ্যন অফ পুলিচ যদি পুলিচকে কুৱেশ্যন কৰে দেন মানে হুইল ৱৰ্ক ফৰ দ্য ছ'চাইটি সমাজৰ হৈ কোনে কৰিব আৰু এটা কথা কৈছে যে তেওঁ বোলে মই পিষ্টল লৈ আছোঁ গুৱাহাটীত পুলিচ কমিশনাৰেট আছে তাতে ৰিজাৰ্ভ আছে পল্টন বজাৰৰ কাষত তাত গৈ সোধক ভাস্কৰ জ্যোতি নাথৰ নামত পিষ্টল ইছ্যু আছে যদি কয় মই ৰিজাইন দি দিম ৰিজাইন মই নকৰে নো আই এম টায়াৰ্ড অফ ৱৰ্কিং হিয়াৰ বহুত ডিছগাষ্টিং এটমছফিয়াৰ পাইছোঁ আচলতে চৰকাৰে বা আমি কাৰ কথা শুনিব লাগে পুলিচৰ কথা শুনিব লাগে নে চোৰটোৰ কথা অৱসৰ লৈ পেলাই 2 নম্বৰী কাম এটা দেহা ব্যৱসায়ৰ দৰে ঘটনাত লিপ্ত ইমৰেল এক্টিভিটিত জড়িত বুলি আমি FIR দিয়া হৈছে তেওঁৰ ওপৰত তেনেকুৱা মানুহৰ কথা অসম চৰকাৰে শুনি তৎ পোৱা নাই ৰ'ব সময় পোৱা নাই চৰকাৰে যে একশ্যন শুড বি টেকেন এগেইনষ্ট ভাস্কৰ জ্যোতি নাথ যিজন মানুহে 12 বছৰ চাৰ্ভিচ দিছে সাহিত্যৰ যোগেৰে অসমীয়া সাহিত্য ইমানখিনি কৰি আছো কোনো প্ৰমাণ নাই কোনো তথ্য নাই এটা দলাল ডাকাইত কেনেকৈ চাকৰি পাইছিল এটা ডাইৰেক্টৰৰ কথা শুনি আছে যিটো মানুহ জুৱা বিভিন্ন কেলেংকাৰীত জড়িত মানুহ আৰু এটা প্ৰসংগ আহিছে যে তেখেতে যিগৰাকী ৰমণী কলিতা তেখেতে এই কথা উলিয়াইছে যে এগৰাকী অসমৰ স্বনামধন্য যি পৰিচালিকা চলচ্চিত্ৰৰ তেখেতৰ ভায়েকৰ প্ৰসংগও টানি আনিছে অলপ ক'ব নেকি সেই কথাটো স্পষ্ট কৰি দিব নেকি কাৰণ তেওঁ এইটো অভিযোগ তুলি আছে যে সেইদিনাখন তেওঁৰ ভাতৃও আছিলে ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথা তেখেতে হয় মই যি ৰীমা দাসৰ কথা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ অলপ আগত বাইদেউহঁতে যিখিনি মোৰ কৈছিলে তেখেতৰ কথাই কৈছে ঠিক আছে এইটো কথা হ'ল তেখেতৰ সমাদিত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা অসম তথা ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনিছে এই কথাটো তেখেতৰ নামটো বদনাম কৰিবলৈ কৰা হৈছে উক্ত ঘটনাৰ সময়ত আমি জুৱা খেলি থকা অৱস্থাত বা তেওঁৰ পৰা একো জব্দ কৰা নাই বিশ্বজিৎ দাস বুলি কয় আৰু তেওঁ আপুনি কৈছে যে তেওঁ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা
আমাৰ আমি নাই কোৱা, আমি নাই কোৱা, আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল নিউজত দেখিছে, নিউজত দেখি পেলাই কৈছে সেইটো তেখেতে অভিযোগ তুলিছে ৰমণী কলিতাই উঠিব পাৰে। এগৰাকী জ্যেষ্ঠ অসমৰ ইমান সুনাম কৰি মানুহগৰাকী বদনাম কৰিব, তেওঁ ভায়েকৰ নাম কথা কৈ তেওঁ বদনাম কৰিবলৈ ষড়যন্ত্ৰ কৰিব পাৰে। তেওঁক আমি থানাৰ পৰা দিছোঁ, তেওঁ এজন সাক্ষী হয়। হি ইজ এ পিয়ৰলি এন উইটনেছ, ন এনি চিজাৰ হেজ বিন মেড ফ্ৰম হিম। কোনো ডকুমেণ্টছ তেওঁৰ পৰা চিজ কৰা নাই। কথা মুখেৰে ক'লে নহ'ব, ইট হেজ টু বি ছাপৰ্টেড বাই এভিডেন্স এণ্ড ডকুমেণ্টেশ্যন, আৰু উই আৰ ফলোইং ডিউ প্ৰচিডিঅ'ৰ। কিন্তু এতিয়া এনেকুৱা হৈছে যে মানে মোৰ ওপৰত একশ্যন ল'ব লাগে, মোক অলৰেডি ইটো সিটো কৰিব লাগে, তেনেকুৱা ধৰণৰ। আৰু এক পক্ষ আৰু মানে বায়াছকে মোৰ ওপৰত এটা নিউজ কৰা হৈ গৈছে বিভিন্ন ধৰণে। মোক বক্তব্য ৰখাৰ কোনো সুবিধাই দিয়া নহয়। হয়, আৰু এতিয়া এই মুহূৰ্তত কি হ'বলৈ গৈ আছে সেইখিনি পৰৱৰ্তী পৰ্যায়ত পোহৰলৈ আহিব প্ৰাঞ্জল। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে যাৰ নেতৃত্বত এই দলটো গৈছিলে আৰু উক্ত লজটোত অভিযান চলাইছিলে, অভিযান চলোৱাৰ পিছত টকা জব্দ কৰা হৈছিলে, পকাৰ চিপ জব্দ কৰা হৈছিলে, জুৱাৰীক আটক কৰা হৈছিলে। 3জনকৈ আৰক্ষীয়ে কোৱা অনুসৰি অপৰাধীক তেওঁলোকে আটক কৰিছিলে আৰু সেই লজটোৰ যিগৰাকী স্বত্বাধিকাৰী ৰমণী কলিতাকো তেওঁলোকে আটক কৰি দিছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত ঘটনাখিনি বহু পৰিমাণে সলনি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ এই ঘটনাটো অতিকৈ হাই প্ৰফাইল হৈ পৰিছে। আৰু খোদ আৰক্ষী বিষয়াগৰাকীয়ে যিখিনি তথ্য প্ৰকাশ কৰিছে, হয়তো সমগ্ৰ আৰক্ষী বিষয়াটোকে এই কথাসমূহে জোকাৰি যাব। আৰু এই ক্ষেত্ৰত উচ্চপদস্থ আৰক্ষী বিষয়াসকল বা অসম চৰকাৰৰ গৃহ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে আপোনাৰ নিলম্বন কৰা হৈছে। হয়, নিলম্বন কৰিছে। এইটো তদন্তৰ ক্ষেত্ৰত আৰক্ষী মহোদয়ৰ তেওঁৰ ডিছক্ৰিপশ্যন থাকে, ছাৰে কৰিব পাৰে, কৰিছে। মই ছাৰৰ ইচ্ছাটোক বা ছাৰৰ সিদ্ধান্তক মই আদৰণি জনাইছোঁ। ছাৰক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ, মোৰ অগ্ৰজ হয় ছাৰ। আৰু ইতিমধ্যে এইটো বৰ্তমান এনকুৱাৰী আৰম্ভ হৈছে, তদন্ত আৰম্ভ হৈছে। এইটো নিয়মেই, যেতিয়া এটা কোনোবা মানুহে কমপ্লেইন কৰিব, SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ইজ ডেট দেয়াৰ শুড বি এন এনকুৱাৰী, আৰু এনকুৱাৰীৰ ফাইণ্ডিংছ থাকিব। আৰু এইটো তাৰপিছত যদি এনকুৱাৰীটোৰ ওপৰত তাৰপিছত ইট উইল বি ফ'ল' বাই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত সঁচা মিছা প্ৰমাণ হ'ব। ইট উইল টেক চাম টাইম। গোটেই সাক্ষী বাদী সোধ-পোছ কৰিব, তেওঁলোকক মাতিব লাগিব। ইটছ এ লং প্ৰচেছ। আৰু আদালতে এইটো বিচাৰ কৰিব দোষী হয় নে নহয়। এইটো কোৰ্টত তেওঁলোক আছামী হয়, আছামীৰ কথা শুনি পেলাই মিডিয়াই কাম কৰে। আচলতে মিডিয়া আছামী নে কি আচলতে? ধন্যবাদ জনাইছোঁ। নাই গৌতম, হয় প্ৰাঞ্জল, মিডিয়াৰ ওপৰতে প্ৰশ্ন সুধিছে, কিন্তু আমি যি ভাষ্য দিছে সেই ভাষ্যৰ আধাৰতেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। তেওঁ যিগৰাকী আৰক্ষী বিষয়াৰ আপুনি বৰ্তমান কথা পাতি আছে, ৰমণী কলিতাই এটা অভিযোগ উত্থাপন কৰিছে যে যিসমূহ যোৱাৰ সামগ্ৰী বা আন সামগ্ৰীৰ লগতে নগদ ধন জব্দ কৰা হ'ল, সেই সময়ছোৱাত তেওঁৰ ৰেকৰ্ডত যিটো ছিগনেচাৰ ল'ব লাগে, ৰমণী কলিতা নামৰ ব্যক্তিগৰাকীৰ ছিগনেচাৰ লোৱা নাছিল। এটা অভিযোগ তেওঁ উত্থাপন কৰিছে। কিছু সময় পূৰ্বে যিটো আমি ভাষ্য আগবঢ়ালোঁ ৰমণী কলিতাৰ, সেই ভাষ্যতে শুনা গৈছে। হয়, মই সেই কথা পুনৰ তেখেতক সুধিম যে ৰমণী কলিতাই এটা কথা কৈছে যে যেতিয়া আপোনালোকে প্ৰচিডিঅ'ৰ মেইনটেইন কৰিছিলে, জব্দ কৰিছে, টকা জব্দ কৰিছিলে, তেতিয়া তাত যিটো চহী কৰিছিলে সেই চহীটো ৰমণী কলিতাই কোৱা মতে ৰমণী কলিতাৰ পৰা লোৱা হোৱা নাছিলে। এতিয়া আপোনালোকে কি ধৰণে প্ৰমাণ কৰিব পাৰে যে সেই চহীটো ৰমণী কলিতা? আচলতে কথাটো কি, এজন মানুহ যেতিয়া হতাশাগ্ৰস্ত হয়, লকআপত সোমাই ডাইৰেক্টৰ, বহুত মানুহে তেল মাৰি চলি থাকে। অসমৰ গোটেই ছিষ্টেমটো আপুনি জানে, চোৰ ডকাইতি ডাঙৰ ডাঙৰ নেতা হয়গৈ। এক ৰাতি লকআপত থকাৰ পিছত মানুহৰ মানসিক সন্তুলন মানে যিটো এইটো হেৰাই যায়। এইটো তেওঁ যি টি কথা ক'ব পাৰে। এইটো ফৰেঞ্চিকক মই চেলেঞ্জ কৰিছোঁ সকলোকে। যদি চহীটো তেওঁ নহয়, মই নিজেই নিলম্বন হৈছে, নিলম্বনটো পদত্যাগ নাই, মই এইটোৰ পৰা পদত্যাগেই কৰিম। আৰু মই নিজেই সকলো ঘোষণা কৰিম যে হয় মই ফেইল। মই চেলেঞ্জ কৰিছোঁ তেওঁ এইটো ফৰেঞ্চিকত তেওঁক মাতি লৈ যাওক, তেওঁ ছিগনেচাৰ মেচ কৰক, তেওঁ হয় নে নহয় প্ৰমাণ কৰক। তেওঁ চহী নাই কৰা বুলি ক'লে কেনেকৈ হ'ব? এইটো কাৰ চহী তেনে, কোনে কৰিলে? হয়, ধন্যবাদ জনাইছোঁ। আৰু প্ৰাঞ্জল, ইতিমধ্যে নিশ্চয় তেওঁ ভাষ্য আপোনালোকে শুনা পাইছে, নিজতি নকল নিউজৰ দৰ্শকসকলেও শুনা পাইছে যে চেলেঞ্জ কৰিছে যে ৰমণী কলিতাই সেই চহীটো কৰিছিলে, যি চিজাৰ লিষ্ট আছিলে, চিজাৰ লিষ্টৰ ৰমণী কলিতাই চহী কৰিছিলে, আৰু সেয়া ফৰেঞ্চিক পৰীক্ষাত প্ৰমাণ হ'ব। আৰু যদিহে সেইটো প্ৰমাণ কৰিব নোৱাৰে বা এইটো প্ৰমাণ হয় যে প্ৰকৃততে ৰমণী কলিতাই চহী কৰা নাছিলে, তেনেহ'লে তেওঁ নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে। গতিকে ইমানখিনি আত্মবিশ্বাস আৰক্ষী বিভাগৰ আছে বা আৰক্ষীৰ যি তদন্তকাৰী দলটো গৈছিলে, অভিযানকাৰী দলটো গৈছে, তেওঁলোকৰ আছে। গতিকে পৰৱৰ্তী সময়ত এইখিনি স্পষ্ট হ'ব। কিন্তু এই ঘটনাটোৱে, বশিষ্ঠত সংঘটিত এই ঘটনাটোৱে যে সমগ্ৰ আৰক্ষী বিভাগটোতে এক জোকাৰণিৰ সৃষ্টি কৰিব সেয়া কিন্তু নিশ্চিত হৈ পৰিছে। এটা অতি হাই প্ৰফাইল ঘটনাৰূপে বিবেচিত হৈছে, য'ত ডাঙৰ ডাঙৰ মানুহৰ ইতিমধ্যে নাম সাঙুৰ খাই পৰিছে, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰৰ নাম জড়িত হৈ পৰিছে, আৰু ইয়াৰ পিছফালে হয়তো কোনো বৃহৎ ৰাজনৈতিক নেতাও, বহু ডাঙৰ ডাঙৰ মানুহৰ নাম সাঙুৰ খাই পৰিছে। ধন্যবাদ জনাইছোঁ গৌতম। আমি আশা কৰিছোঁ যে নিৰপেক্ষ গতিতে তদন্ত আগবাঢ়ক আৰু প্ৰকৃত দোষীয়ে উচিত শাস্তি লাভ কৰক। তেতিয়াহে ৰাইজৰ বিশ্বাস বা আস্থা আৰক্ষী আৰু আইনৰ প্ৰতি থাকিব। খবৰ জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। চুৰীয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে
হ'ব অটুট অসম সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ